নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, যিদৰে যোৱাকালি অসম পুলিচৰ SLPRBৰ ফালৰ পৰা এখন নটিচ প্ৰকাশ পাইছিল আৰু য'ত কোৱা হৈছিলে যে আজি বিয়লি 5টা বজাত আপোনালোকৰ অসম পুলিচৰ কনষ্টেবল ABৰ যি শাৰীৰিক পৰীক্ষা আছিল সেই পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। তো বন্ধু-বান্ধৱীসকল, ইতিমধ্যে আপোনালোকৰ অসম পুলিচৰ কনষ্টেবল ABৰ শাৰীৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হৈছে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকৰ যি কনষ্টেবল ABৰ শাৰীৰিক পৰীক্ষাৰ ৰিজাল্ট আছে কেনেকৈ চাব আৰু ক'ত চাব, মই সবিশেষ তথ্য আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আহক বন্ধু-বান্ধৱীসকল, আপোনালোকে প্ৰথমতে গুগল ক্ৰমত গৈ আপোনালোকে চাৰ্চ কৰিব jobassam.in আৰু jobassam.in চাৰ্চ কৰাৰ লগে লগে আপোনালোকে পোনপ্ৰথমেই দেখিব আছাম পুলিচ ৰিজাল্ট 2025 বুলি আৰু লিখা থাকিব কনষ্টেবল AB PET ফিজিকেল এফিচিয়েঞ্চি টেষ্ট ৰিজাল্ট ডিক্লেয়াৰ্ড বুলি আৰু আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত আপোনালোকে দেখিব ইয়াতে আপোনালোকৰ পোষ্ট নেম দিয়া আছিলে কনষ্টেবল, টোটেল পোষ্ট দিছিলে 5563টা পোষ্ট আৰু আপোনালোকৰ ৰিজাল্ট ডেট আজি 27 মাৰ্চ 2025 তাৰিখে ঘোষণা কৰা হৈছে। তো আপোনালোকে তললৈ স্ক্ৰল কৰি থাকিব। স্ক্ৰল কৰাৰ পাছত আপোনালোকে তলত দেখিব আপোনালোকে ইয়াতে ইম্পৰ্টেণ্ট লিংকছ অফ আছাম পুলিচ ৰিজাল্ট বুলি দিয়া আছে। ইয়াতে লিখিছে কনষ্টেবল AB PET ৰিজাল্ট আৰু ৰাইট ছাইডত দেখিছে আপোনালোকে ক্লিক হিয়াৰ অপশ্যন দিয়া হৈছে আৰু তলত দিছে কনষ্টেবল ABৰ ৰিজাল্ট নটিচ। এইটো যোৱাকালিৰ যিটো ৰিজাল্ট নটিচ আছিলে সেইখনৰ বিষয়ে দিয়া হৈছে আৰু ইয়াতে দিছে আপোনালোকৰ কনষ্টেবল ABUBৰ ৰিজাল্ট যিটো আপোনালোকৰ আগত দিয়া হৈছিল। তো বৰ্তমান আপোনালোকে ইয়াত দেখিছে সকলোখিনি ৰিজাল্ট ইয়াত আপোনালোকে পাই যাব। তো আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ যি কনষ্টেবল AB PET ৰিজাল্ট আছে, কনষ্টেবল ABৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ ৰিজাল্ট ৰাইট ছাইডৰ যিটো ক্লিক হিয়াৰ অপশ্যন আছে তাত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে দেখা পাব গভৰ্ণমেণ্ট অফ আছাম ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আছাম ৰেহাবাৰী গুৱাহাটী আৰু ইয়াতে আপোনালোকক চেক ইয়ৰ ৰিজাল্ট বুলি দেখুৱাইছে আৰু আপোনালোকে ইয়াতে দেখিছে 164 পোষ্ট অফ কনষ্টেবল AB for Assam Commando Battalions in pursuance of advertisement issued by Nong এটা আপোনালোকক লিখি দিছে SLPRB/REC/CONST AB/CODBN 648-2023-72 dated 06/10/2023। তো বন্ধু-বান্ধৱীসকল, দৰাচলতে আপোনালোকক মেইন উদ্দেশ্যটো হৈছে আপোনালোকে ইয়াতে দেখিছে আপোনালোকৰ ৰিজাল্ট কেনেকৈ পাব। তো ইয়াতে দেখিছে এণ্টাৰ ইয়ৰ ৰোল নাম্বাৰ দিয়া আছে আৰু তলত দিছে এণ্টাৰ ইয়ৰ ডেট অফ বাৰ্থ। আপোনালোকে এই দুইটাত আপোনালোকৰ ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থ এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপোনালোকে ছাবমিট অপশ্যন দেখিছে, ছাবমিটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ যি অসম পুলিচৰ কনষ্টেবল ABৰ 164 পোষ্টৰ যি ৰিজাল্ট আছিল ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ শাৰীৰিক পৰীক্ষাৰ যি ৰিজাল্ট আছিল সেই ৰিজাল্ট আপোনালোকৰ সন্মুখলৈ মুকলি হৈ আহিব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকলৈ অতিকৈ সুখবৰ। আপোনালোকৰ যি অসম পুলিচৰ 164 পোষ্টৰ কনষ্টেবল ABৰ যি ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ PETৰ যি ৰিজাল্ট আছিল আজি মুকলি কৰা হ'ল আৰু আপোনালোকলৈ মুকলি কৰি দিয়া হৈছে আজিৰ অসম পুলিচৰ কনষ্টেবল ABৰ ৰিজাল্ট। তো আপোনালোকলৈ অতিকৈ সুখবৰ। তো বন্ধু-বান্ধৱীসকল, এই আছিল অসম পুলিচৰ 164 পোষ্টৰ কনষ্টেবল ABৰ বিষয়ে এটি গুৰুত্বপূৰ্ণ খবৰ যি যোৱাকালি SLPRB ফালৰ পৰা নটিচখনত প্ৰকাশ পাইছিল যে আজি বিয়লি 5টা বজাত আপোনালোকৰ অসম পুলিচৰ কনষ্টেবল ABৰ ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি। তো ইতিমধ্যে আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হৈছে। তো বন্ধু-বান্ধৱীসকলে কেনেকৈ চাব মই সবিশেষ তথ্য আপোনালোকলৈ আগবঢ়ালোঁ। তো বন্ধু-বান্ধৱীসকলে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।